নমস্কাৰ পিকে আসাম সাউণ্ড টেকনিক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা অতি প্ৰয়োজনীয় বিষয় লৈ আহিছোঁ, সেয়া হ'ল কি পেচিভ ক্ৰছঅভাৰ মেৰামতি। আহকচোন মন দি চাওক আৰু আপোনাৰ পেচিভ ক্ৰছঅভাৰ আপুনি নিজেই মেৰামতি কৰি ল'ব পাৰিব সুন্দৰভাৱে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুপ্ৰাণিত হ'ম। বিভিন্ন সময়ত দেখা যায় স্পীকাৰ বক্সটো চলি থকাৰ অৱস্থাত বহুদিন চলাৰ পিছত এই স্পীকাৰ নবজা হৈ যায়। টুইটাৰ ভালেই আছে, স্পীকাৰ ভালেই আছে, টুইটাৰো নবজা হৈ যায়। ইয়াৰ কাৰণ হৈছে এম্প্লিফায়াৰবোৰ আৰু স্পীকাৰ বক্স সদায় চলি থকাৰ অৱস্থাত ফুল ফ'ৰ্চত যেতিয়া চলি থাকে তেতিয়া হিট হয়, আৰু হিট হ'লে ডিছচলাৰিং হয়। এই হিটবোৰ কিহত হয়? যিবিলাক LF কইল থাকে, LF ফিল্টাৰ কইলত হিট হয় আৰু HF ফিল্টাৰ কইলৰ হিট হয়, আৰু লগতে কেপাচিটৰবোৰ বাৰ্ষ্ট হয়। ইয়াৰ কাৰণবোৰ হৈছে এম্প্লিফায়াৰ অভাৰ ক্লিপ, ৰেড ক্লিপ ছিগনেল আহে, আৰু সেই ৰেড ক্লিপ ছিগনেল মানে বুজিব লাগিব যে এম্প্লিফায়াৰৰ পৰা some % DC পাছ কৰে। আৰু এই ক্ৰছঅভাৰবিলাকত বা স্পীকাৰত DC কোনোপধ্যে ছাপোৰ্ট নকৰে, AC হে ছাপোৰ্ট কৰে। অডিঅ' যিটো আউটপুট হয় সেইটো AC হয়। সেয়ে পৰাপক্ষত এম্প্লিফায়াৰটো ৰেড ক্লিপ টাচ মাজে মাজে কৰক, কথা নাই, কিন্তু ৰেড ক্লিপটো কনষ্টেণ্ট নহয় ভাল, অন্যথা DC পাছ কৰিব পাৰে। আৰু ক্ৰছঅভাৰ নেটৱৰ্কখনত যদি দেখে যে এনেকুৱা কেপাচিটৰবোৰ বাৰ্ষ্ট হৈ আছে, তেন্তে চেম টু চেম ভেলুৰ এটা আনি পেলাই আপোনালোকে লগাই ল'ব, বাছ হৈ যাব। এম্প্লিফায়াৰৰ পৰা চাউণ্ড প্ৰেছাৰ যেতিয়া চলি থাকে, LF ফিল্টাৰ কইল ই হিট হয়, আৰু এই হিটটোত ইপিনেদি দুটা টেপিং, LF ফিল্টাৰ দুটা টেপিং ডিছচলাৰিং হয়। সেই ডিছচলাৰিংটো আপোনালোকে খুলি চালে দেখিবই, আৰু চল্ডাৰিং আইৰণ গৰম কৰি নিজেই তাক ৰিচল্ডাৰিং কৰি দিব, স্পীকাৰ বজা হৈ যাব। টুইটাৰ ক্ষেত্ৰতো একেই। এইবিলাক হাই পাছ ফিল্টাৰ আৰু হাই পাছ ফিল্টাৰ কেপাচিটৰ আৰু কইল, ই যদি কেনেবাকৈ অভাৰ হিট হোৱাৰ কাৰণে যদি ইয়াৰ টেপিংকেইটা ডিছচলাৰ হৈ গৈছে, তেন্তে জানিব মিড পাছ হৈছে আৰু টুইটাৰটো বৰ বেছিকৈ বাজিব। আৰু যদি হাই পাছ ফিল্টাৰ কেপাচিটৰ যদি বাৰ্ষ্ট হৈ গৈছে বা কাটি গৈছে, নষ্ট হৈ গৈছে, তেন্তে টুইটাৰ নবজা হৈ যাব। গতিকে তেনেস্থলত যদি বেছিকৈ যদি বাজি আছে, অৰ্থাৎ মিড পাছ হৈ আছে, তেন্তে ইয়াৰ এই চাইডে আপুনি ৰিচল্ডাৰ কৰি দিব, ঠিক হৈ যাব। আৰু লগতে যদি হাই পাছ ফিল্টাৰ কেপাচিটৰটো যদি বাৰ্ষ্ট হৈ আছে, চেম টু চেম এটা আনি পেলাই লগাই দিব, টুইটাৰ ঠিককৈ বাজিব। মন কৰিব, এইটো এটা পাৱাৰ এম্প্লিফায়াৰ আৰু ইয়াৰ পৰা প্লাছ আৰু মাইনাছ আউটপুট হয় আৰু ক্ৰছঅভাৰলৈ যায়। ইয়াত স্পীকাৰ আৰু এটা টুইটাৰ, তাৰ বাবে LF কইল আৰু কেপাচিটৰ। যদি স্পীকাৰ ভালে আছে, টুইটাৰ ভালে আছে, ধৰি লওক স্পীকাৰটো বজা নাই, তেন্তে বুজিব লাগিব যে এই LF কইল যিটো আছে, ইয়াৰ দুই মূৰত দুটা টেপিং ডিছচলাৰ হৈ গৈছে। আপোনালোকে উল্টে চালে গম পাব, দেখিবই। আপুনি আইৰণ গৰম কৰি নিজে নিজে ৰিচল্ডাৰ কৰি দিব, স্পীকাৰটো বজা হৈ যাব, অসুবিধা একো নাই। ঠিক তেনেকৈ টুইটাৰটো যদি নবজা হৈ আছে, তেন্তে বুজিব লাগিব যে এই কেপাচিটৰটো ব্ৰেক হৈ গৈছে। তাক আপুনি চেম টু চেম এটা ভেলুৰ কেপাচিটৰ লগাই দিব, ঠিক হৈ যাব। কেতিয়াবা দেখা যায় টুইটাৰ চাউণ্ডটো কমি গ'ল, তেন্তে বুজিব লাগিব যে এই কইলটো ইনচুলেটৰ জ্বলি গৈছে। আৰু কেতিয়াবা দেখা যায় যে টুইটাৰটো অতিৰিক্ত বাজিছে, তেনতেনাই বাজিছে, তেতিয়া বুজিব লাগিব যে এই কইলটো ডিছচলাৰ হৈছে, ই মিড কাট কৰা নাই, ফলত টুইটাৰটোলৈ some % মিড পাছ হৈছে, জোখতকৈ বেছি পাছ হৈছে, আৰু তাৰ বাবে টুইটাৰটো অতিৰিক্ত বাজিব, শুনিবলৈ বেয়া লগা হয়। গতিকে দুই পিনে ৰিচল্ডাৰ কৰি দিব, ঠিক হৈ যাব। কেতিয়াবা দেখা যায় স্পীকাৰটো মিড বাজিছে, মিড বাজিলে গম পাব লাগিব যে এই কেপাচিটৰকেইটা ব্ৰেক হৈ গৈছে, মিড পাছ কৰিব, আৰু সেই মিড পাছ কৰিলে এই কেপাচিটৰকেইটা চেম টু চেম ভেলু ৰিপ্লেচ কৰি দিলেই ঠিক হৈ যাব। এটা গুৰুত্বপূৰ্ণ কথা জনাই দিওঁ যে কোনোবাটো LF কইলৰ কিবাকৈ যদি ইনচুলেটৰ জ্বলি ইয়াৰ অহমছটো 0 হৈ গৈছে, তেন্তে বুজিব লাগিব টোটেল চাৰ্কিটখনৰ হাইটো গাইব হৈ যাব। কেতিয়াবা হাহাকাৰ হওঁ, টুইটাৰ দেখোন ইমান কম বাজিছে, স্পীকাৰবিলাকৰো দেখোন প্ৰায় হাই মিডবিলাক নাইকিয়া হৈ গৈছে, সোমাই পৰিছে। তেনেস্থলত বুজিব লাগিব যে ইয়াৰ ইনচুলেটৰ জ্বলি অহমছ 0 হৈ গৈছে। তেনেস্থলত আন এটা কইল ৰিপ্লেচ কৰি দিলেই ক্লিয়াৰ হৈ যাব। টুইটাৰটো নবজাৰ ক্ষেত্ৰত হয়তো কেপাচিটৰটো ভাল থাকিবও পাৰে, কেৱল ইয়ে নহয়, ইয়াৰ লগত ৰিলেটিভ যিবিলাক ৰেজিষ্টেঞ্চ
কেপাচিটৰ অন্যান্য চিৰিজ হৈ থাকে তাৰে যিকোনো এঠাইত যদি কেনেবাকৈ যে ডিছঅৰ্ডাৰ হৈ থাকে বা কাটি থাকে ৰেজিষ্টেঞ্চ যদি কাটি থাকে তেন্তেও টুইটাৰটো নবজা হৈ থাকিব পাৰে গতিকে এইবোৰ চাব আটাইখিনিতে এবাৰ ৰিছল্ডাৰ কৰি দিব গোটেইখন ক্লিয়াৰ হৈ যাব আপোনাৰ সকলো সমস্যা সমাধান হৈ যাব আশা কৰিছোঁ বুজিবলৈ সহজ হৈছে পৰৱৰ্তী ভিডিঅ' লৈ আহিম ইয়াৰ উপকাৰ আৰু অপকাৰিতাৰ বিষয় লৈ তেতিয়ালৈকে অপেক্ষা কৰক আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ